জুবিন গাৰ্গ সীমাৰ পৰিধি ভাঙি তেওঁৰ দক্ষতা প্ৰতিভাৰে নিজৰ জীৱনটোৰ লগতে অসমৰ সমাজ জীৱনখনকো উদ্ভাসিত কৰাৰ এটা সত্তা আছিল আৰু সেইকাৰণে তেওঁৰ মনত সময়ে সময়ে হোৱা কিছু চিন্তা তেখেতৰ বক্তব্যৰ জৰিয়তে প্ৰকাশ কৰিছিল। কিন্তু মৃত্যুৰ পিছতে আমি দেখিবলৈ পালোঁ একাংশ লোকে এই মৃত্যুক লৈ ৰাজনীতি কৰা আৰম্ভ কৰিছিলে। কোনোবাই আহি কৈছিলে জুবিন গাৰ্গৰ অনুৰাগীসকলক ধন্যবাদ যে নেপালৰ নিচিনা কাৰ্য অসমত সংঘটিত হোৱা নাই। ইনডাইৰেক্টলি তেওঁ প্ৰভোগ কৰিব বিচাৰিছিলে। ইফালে আৰু দুই এটা ৰাজনৈতিক দল তেওঁলোকেও জুবিন গাৰ্গৰ মৃত্যুক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দৃঢ় আছিল। তেখেতে যিকোনো মূল্যৰ বিনিময়ত ৰাইজে কৰা এই আহ্বানক তেখেতে সন্মান জনাই তেখেতৰ কামখিনি কৰি গৈছিল। এখন বহিৰ দেশত সংঘটিত এটা অপৰাধেই হওক বা মৃত্যুৱেই হওক সেইখিনি কাৰণ নিৰ্ণয় কৰিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হয়। আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চুক্তিৰ পৰা আৰম্ভ কৰি যোগাযোগ ইত্যাদি গৈ পাওঁতেও 2টা দিন সময় লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি দৃঢ়তা সেই দৃঢ়তা তেখেতে ইতিমধ্যে প্ৰকাশ কৰিছিলে যে মৃত্যুৰ যি কাৰণ সেই কাৰণ আমি উলিয়ামেই আৰু তাৰ কাৰণে যিটো দাবী আছিলে এই দুইজন ব্যক্তিক আটক কৰা ইতিমধ্যে আটক কৰা হৈছে। আৰু মই ভাবোঁ যে ইয়াতে কোনো ৰাজনীতি নাই। ৰাইজৰ স্বাৰ্থত আমাৰ চৰকাৰে সদায় কাম কৰি আছে। গতিকে মাংগলিক কাৰ্য সমান্তৰালভাৱে তদন্ত দুয়োটাই সমানভাৱে আগবাঢ়ি গৈছে।